বহুদিনীয়া প্ৰচেষ্টাৰ অন্তত তিৱা স্বায়ত্ব পৰিষদৰ অন্তৰ্ভুক্ত হোৱা বৰখোলাকে আদি কৰি 3খন গাঁও সংযুক্ত হৈ যি আজি এক সভা অনুষ্ঠিত কৰিলে, সেই সভাত উপস্থিত থকা সমূহ বিশিষ্ট ব্যক্তিসকলক মই ধন্যবাদ জনাইছোঁ। আৰু ধন্যবাদ জনাইছোঁ বৰখোলাবাসী ৰাইজক। ইয়াত অকল তিৱাসকলেই নহয়, বিভিন্ন জাতি জনগোষ্ঠীৰ বিশিষ্ট ব্যক্তিসকল আৰু বিশিষ্ট নাগৰিকসকলে আহি আজিৰ সভাত সমবেত হৈ তিৱা স্বায়ত্ব পৰিষদৰ লগতে তিৱা ছাত্ৰ সন্থাকে আদি কৰি বিভিন্ন জনগোষ্ঠীয় লোকসকলক উৎসাহিত কৰিবলৈ অহাৰ কাৰণে মই বৰখোলাবাসী ৰাইজক মই ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। আজি সভাখনৰ মূল উদ্দেশ্য আছিল যে তিৱা স্বায়ত্ব পৰিষদত সংলগ্ন নোহোৱা যিসমূহ গাঁও, এই গাঁওসমূহ অন্তৰ্ভুক্ত হোৱাৰ ক্ষেত্ৰত অন্তৰ্ভুক্ত হোৱাৰ পিছত গাঁৱৰ ৰাইজে স্বতঃস্ফূৰ্তভাৱে ওলাই আহি গাঁৱৰ ৰাইজে এই সভা সমিতিবিলাক অনুষ্ঠিত কৰা পৰিলক্ষিত হৈছে। তাৰে ফলশ্ৰুতিত আজি বৰখোলা গাঁৱতো উক্ত সভাখন অনুষ্ঠিত হয়। আমাৰ তিৱা স্বায়ত্ব পৰিষদত যোৱা 4 আগষ্ট তাৰিখে এক অধিসূচনাৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বলিষ্ঠ পদক্ষেপ আৰু জনজাতি পৰিক্ৰমা মন্ত্ৰী মনোজ পেগু ডাঙৰীয়া আৰু জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়াৰ সহযোগত তিৱা স্বায়ত্ব পৰিষদত 113খন গাঁও অন্তৰ্ভুক্ত হ'বৰ কাৰণে সক্ষম হ'ল। এই 13খন গাঁও অন্তৰ্ভুক্ত হোৱাৰ পিছত তিৱা স্বায়ত্ব পৰিষদত বৰ্তমানে আছিলে 415খন গাঁও, বৰ্তমান 528খন গাঁৱলৈ বৃদ্ধি হ'ল। এই 528খন গাঁৱৰে সংলগ্ন তিৱা স্বায়ত্ব পৰিষদ, এই তিৱা স্বায়ত্ব পৰিষদত অন্তৰ্ভুক্ত হোৱা গাঁৱৰ বিশিষ্ট ব্যক্তিসকল আৰু সমূহ ৰাইজ, আমাৰ তিৱাসকলেই নহয়, বিভিন্ন জাতি জনগোষ্ঠীৰ লোকসকলক আমি আহ্বান কৰিম যে অনাগত ভৱিষ্যতৰ দিনত তিৱা স্বায়ত্ব পৰিষদে কৰণীয় কামবিলাকৰ ক্ষেত্ৰত কৰিবৰ কাৰণে আগবাঢ়ি যোৱা সময়ছোৱাত যেন সকলোৱে আমাৰ লগত সহায় আৰু সহযোগিতা আগবঢ়ায়। তাৰ কাৰণে মই অকল তিৱাসকলকে মই কোৱা নাই, তিৱা স্বায়ত্ব পৰিষদত অন্তৰ্ভুক্ত হৈ থকা বৰ্তমানে নতুনকৈ অন্তৰ্ভুক্ত হোৱাসমূহ জাতি জনগোষ্ঠীৰ লোকসকলক মই ধন্যবাদ আৰু কৃতজ্ঞতা জনোৱাৰ লগতে তেখেতসকলক আহ্বানো ৰাখিছোঁ অনাগত ভৱিষ্যত দিনত যেন আমাৰ লগত তেখেতসকলে যেন সহযোগিতা হাত উজান দিয়ে। তিৱা আন্দোলন অংশগ্ৰহণ কৰা যিসকল যুৱক আজি আপোনালোকে আদৰণি জনাইছে। মই আৰম্ভণিতে কৈছোঁৱেই যে যিসকল লোকে কিবা সংগ্ৰামৰ লগত জড়িত হৈ তিৱা জনগোষ্ঠীৰ অস্তিত্ব ৰক্ষা সংগ্ৰামক অব্যাহত ৰাখিবৰ কাৰণে যিসকলে প্ৰয়াস কৰিছে, তেখেতসকলক আমি ধন্যবাদ জনোৱাই নহয়, বৰ্তমান সময়তো আমি তিৱা স্বায়ত্ব পৰিষদৰ জৰিয়তে যিখিনি পাৰিছোঁ সেইখিনিত তিৱা স্বায়ত্ব পৰিষদৰ বিভিন্ন ছাত্ৰ সংগঠনৰ বিভিন্ন আমাৰ কি কয় লোকসকলক, ছাত্ৰ সংগঠনৰ লোকসকলক আমি কিছু সহায় কৰিবৰ কাৰণে আমি ইতিমধ্যে প্ৰয়াস কৰিছোঁৱেই। আজি বৰখোলা গাঁৱৰ এই যুৱকসকলে তিৱা সংগ্ৰামৰ লগত জড়িত হৈ জেল হাজত খাটিবলগীয়া বিষয়টো মই আগতে গম পাইছিলোঁ, যদিও আজি চকুৰে মই তেখেতক সম্বৰ্ধনা জনাব পাৰি মই সঁচাকৈ সৌভাগ্য অনুভৱ কৰিছোঁ। আৰু তেখেতসকলৰ নামখিনি মই সংলগ্ন বা নামখিনি আমি সংগ্ৰহ কৰি অনাগত দিনত তিৱা স্বায়ত্ব পৰিষদৰ ফালৰ পৰা আমি তেখেতসকলক কি পাৰোঁ সেইখিনি সহায় কৰিবৰ কাৰণে ইতিমধ্যে মই ঘোষণা কৰিছোঁ আৰু সেইখিনি সহায় কৰিবৰ কাৰণে প্ৰয়াস কৰিম। নতুনকৈ অন্তৰ্ভুক্ত হোৱা বৰখোলা অঞ্চলটো বৰ্তমান তিৱা স্বায়ত্ব পৰিষদৰ অত্যন্ত এইটো যোগাত্মক চিন্তা চৰ্চা কৰা হৈছে। অসমৰ মাননীয় মুখ্যমন্ত্ৰী, জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আমাৰ মৰিগাঁও তিৱা স্বায়ত্ব পৰিষদীয় যিখন আমাৰ কাউন্সিল, যিখন পৰিষদখনত আজি যিসমূহ তিৱা অধ্যুষিত অঞ্চল প্ৰায় 113খন আমাৰ ৰেভিনিউ ভিলেজ আমাৰ তিৱা স্বায়ত্ব পৰিষদৰ পৰিষদীয় ব্যৱস্থাৰ পৰা বঞ্চিত হৈ আছিল। এই গোটেই ব্যৱস্থাখিনিক পূৰ্ণাংগ কৰিবৰ কাৰণে, পুনৰ গঠন কৰিবৰ কাৰণে অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, জনজাতীয় মন্ত্ৰী শ্ৰদ্ধাৰ ডক্টৰ অনুজ পেগু ডাঙৰীয়া আৰু মধ্য অসমৰ জনপ্ৰিয় নেতা যুৱ মন্ত্ৰী, কৰ্মদক্ষ মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়াৰ প্ৰচেষ্টাত মৰিগাঁও তিৱা স্বায়ত্ব পৰিষদখন নকৈ পুনৰ গঠন কৰাৰ ব্যৱস্থা কৰা হৈছে। মই অত্যন্ত সৌভাগ্য অনুভৱ কৰিছোঁ, কাৰণ এই অঞ্চলটো পূৰ্বতে নগাঁও সদৰ সমষ্টি আছিল। বৰ্তমান আমাৰ সমষ্টি ডেলিমিনেশ্যনৰ জৰিয়তে, পুনৰ নিৰ্ধাৰণৰ জৰিয়তে বৃহত্তৰ আমাৰ ঐতিহ্যমণ্ডিত বৰকলা, ভৰাগুৰি
এই অঞ্চলকেইটা আমাৰ অহাৰ লগত নকৈ অন্তৰ্ভুক্ত হৈছে। ইয়াতে আজি মৰিগাঁও তিৱা সাহিত্য পৰিষদে আহি আজি এই অঞ্চলটোত এটা সজাগতাৰ সৃষ্টি কৰি আজি আমাৰ তিৱা লোকসকলক বা এই অঞ্চলটোক তিৱা সাহিত্য পৰিষদৰ অন্তৰ্গত কৰিবৰ কাৰণে যিখিনি উদ্যোগ মানে গ্ৰহণ কৰিছে তাৰ বাবে মই মৰিগাঁও তিৱা সাহিত্য পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য আৰু সকলো সন্মানীয় আমাৰ পৰিষদীয় আমাৰ কাৰ্যবাহী সদস্যসকলক মই আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ।